চমৰীয়াৰ ১ নং মালিবাৰীত ৩টা বাঁহৰ সাঁকো মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছৰ কিষাণ মৰ্চাৰ উপ-সভাপতি মেহবুব আলীয়ে। স্থানীয় যুৱ সমাজকৰ্মী নুৰ ইছলামৰ বিশেষ তৎপৰতাত চমৰীয়া সমষ্টিৰ ভিতৰত আটাইতকৈ দ অঞ্চল মালিবাৰীত মেহবুব আলীৰ অৰ্থ সাহায্যৰে নিৰ্মিত ৩টা বাঁহৰ সাঁকো মুকলি কৰা হয়। সাঁকো মুকলিৰ অন্তত স্থানীয় ধৰ্মপ্ৰাণ ব্যক্তি আলহাজ ইনামুল হকৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা। স্থানীয় যুৱকৰ্মী অধিবক্তা জহিৰুল হকে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেহবুব আলীয়ে। সভাত মেহবুব আলীয়ে নৱগঠিত চমৰীয়া সমষ্টিৰ বিভিন্ন ঠাইত ৰাইজৰ অভাৱ আৰু সমস্যাৰ বুজ লৈ আহিছে বুলি উল্লেখ কৰে। উল্লেখ্য যে অহা ২০২৬ বিধানসভা নিৰ্বাচনত চমৰীয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিব বুলি ভাষণত উল্লেখ কৰে। এই অঞ্চলৰ পোনপ্ৰথমে মই উদীয়মান যুৱকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যথেষ্ট কষ্টত, তেওঁলোকৰ যথেষ্ট পৰিশ্ৰমত আজিৰ আমাৰ এই বাঁহৰ সাঁকোৰ নিৰ্মিত হৈ ওলালে। আগন্তুক দিনবিলাকত মই এই অঞ্চলৰ আমাৰ যুৱ বন্ধুসকলক মই আহ্বান জনাম, যিহেতু আমাৰ ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ অতি পিছপৰা অঞ্চল। আমাৰ বিভিন্ন বাৰিষা কালত আমাৰ ৰাস্তা ঘাটৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰে সন্মুখীন হ'বলগীয়া হয়, কিন্তু সাধাৰণতে আমি চলিব পৰা কৰি আজিৰ আমাৰ এই মালিবাৰী ১ নম্বৰ মালিবাৰীৰ আমাৰ এই ৰাস্তাটো যিকেইখন দলং মানে বাঁহৰ নিৰ্মিত দলং আজি উদ্বোধনী কৰিলোঁ। আৰু এই শুভক্ষণত মই ইয়াত মানে সমভাগী হ'ব পাই মই নিজকে মানে বহুত আনন্দিত হৈছোঁ। আৰু আগন্তুক দিনবিলাকত এই অঞ্চলৰ সমস্যাক লৈ মই মানে সদায় সজাগ থাকিম। আৰু আজি এই উদ্বোধনী অনুষ্ঠানৰ উপস্থিত ৰাইজৰ আগত মই এটা কথাই প্ৰতিশ্ৰুতি দিছোঁ, আগন্তুক দিনবিলাকত তেওঁলোকৰ সমস্যাক লৈ মই সদায় তেওঁলোকৰ লগত আছোঁ, তেওঁলোকৰ সুখে দুখে মই মানে সদায় থাকিম তেওঁলোকৰ। হয়, মই আশাবাদী যদি আমাৰ কংগ্ৰেছ দলৰ শক্তিশালী কৰাৰ কাৰণে মই আগন্তুক আমাৰ এই অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতিৰ নিৰ্দেশক্ৰমে গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে মই এতিয়া ৰাইজৰ মাজত সোমাই আছোঁ আৰু আমাৰ ৰাইজৰ উন্নয়নকে মই লাগি আছোঁ। আগন্তুক দিনত যদি দলে তেনেকুৱা কিবা চিন্তা চৰ্চা কৰে তেতিয়াহ'লে দলৰ সিদ্ধান্ত মই মানিম। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। অতি দুখ আৰু পৰিতাপৰ বিষয়, য'ত বিজেপি চৰকাৰে কৈ থাকে সবকা সাথ সবকা বিকাশ, কিন্তু সেই শ্লোগান আমি আমাৰ চমৰীয়া সমষ্টিত আমি দেখা নাই। মালিবাৰী এৰিয়াৰ ৰাইজ আজি বাঁহৰ সাঁকোৰ ওপৰেদি পাৰ হ'ব লগা হৈ আছে। আমাৰ যিজন আজিৰ মুখ্য অতিথি মেহবুব আলী ডাঙৰীয়া, তেখেতক আজি আমি যে আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আজি যে আমাৰ মাজত আহিছে, আমি নথৈ আনন্দিত। কিয়নো তেখেত আমাৰ চমৰীয়া সমষ্টিৰ কংগ্ৰেছৰ ফালৰ পৰা এজন প্ৰাৰ্থিত্ব পথাকি আশা কৰিছোঁ যাতে আমাৰ কংগ্ৰেছ দলৰ যিখিনি হাইকমাণ্ড আছে তেখেত যে ৰাইজৰ দুখৰ প্ৰতি যে সঁহাৰি জনায়, এইটো তাৰ বাস্তৱ ছবি। এজন বিশিষ্ট ব্যৱসায়ী আছিল মাননীয় নুৰ ইছলাম আলী ডাঙৰীয়া আৰু আমাৰ জুলমত বাই ডাঙৰীয়া, তেখেতসকলে আমাৰ লগত বহুত সহযোগ কৰিছে আমাৰ দাদাক ইয়াতে অনাৰ কাৰণে। ইয়াতে যথেষ্ট পৰিমাণৰ তেখেতে আমাক সকাহ প্ৰদান কৰিছে, যাৰ কাৰণে আজি আমাৰ বৃহৎ এটা অংক আমি ইয়াত ঘটাইছোঁ। যিহেতু আমাৰ ৰাইজ সাধাৰণ সহজ সৰল মানুহ, ইমান টকা পইচা নাই, তেখেতে আমাক দুখৰ প্ৰতি সঁহাৰি জনাই আমাৰ মাজত আগবাঢ়ি আহিছে আৰু তেখেতক আমি অন্তৰ ভৰি দোৱা কৰিছোঁ অনাগত দিনত যাতে তাৰ ভৱিষ্যত উজ্জ্বল হয়।